হেল্ল' গাইজ, গুড মৰ্ণিং। তো যোৱাকালিতো আপোনালোক দেখালোঁ যে আমি লাষ্ট যোৰহাট আহি পালোঁ হোটেললৈকে। তো মই একবাৰ ৰুমটো দেখাই আছোঁ আপোনালোকক। কোনটো ৰুমত আছিলোঁ, ৰুমটো ভালেই, গোটেইখিনি এমিনিটিজ আছে। তো এইটো হৈছে আমাৰ ৰুম। ইয়াতে দুটা ৰুম মই আছিলোঁ, কাষৰ ৰুমটোত ভণ্টি আৰু মা আছে। গোটেইখিনি আছে ফেচিলিটি, টিভি, AC, তাৰপিছত ইয়াতে এটা সৰুছে ফ্ৰিজো দিছে আৰু ইয়াতে লকাৰ এটাও আছে, সেইটো বাৰু আমি ইউজ কৰা নাই। বাকী ৰাতি টোপনিটো ভালকৈ আছে পূৰা, আৰু এইফালে ধুনীয়া বতাহ মাত থাকে, এইফালে যোৰহাট টাউন এখন। তো আজি আমি যাম মাজুলীলৈকে, আপোনালোকক দেখি আছোঁ কেনেকৈ নিমাতী ঘাটকলৈকে যাওঁ, তাৰ পৰা ফেৰীত গাড়ীখন উঠাই দিম, সেই গোটেইখিনি বস্তু দেখি আছোঁ। তো চাই থাকক ভিডিঅ'টো। তো এতিয়া আমি হোটেলৰ পৰা ওলাই আহিলোঁ, ওলাই আহি কিনে মইনা ৰুমত দেখি যাই আছোঁ। তো ৰাইট চাইডে আমাৰ যোৰহাট মেডিকেল কলেজ আছে, য'ত আমাৰ মইনা কাম কৰে। আমি লেফ্ট চাইডেদি যাই আছোঁ, এখন ব্ৰিজ। মইনা ৰুমত আমি অলপ চাহ পানী খালোঁ আৰু মইনাৰ কিবা কিবি ল'ব লগা আছিলে, সেইখিনি ল'লোঁ। এতিয়া আমি যাম নিমাতী ঘাট। তো আমি নিমাতী ঘাট আহি পালোঁ মোটামুটি, আপোনালোকে দেখা পাব কেমেৰাত। এইটো হৈছে বিশাল ব্ৰহ্মপুত্ৰ নিমাতী ঘাটৰ পৰা। ভণ্টি, মাদাৰ ফাদাৰ। একটা দুটো বৰষুণ দি আছে। পকোৰা নাই, আমি অলপ কিবা ৰুটি চুটি খাই লওঁ ন। ৰুটি খাবা নেকি? তো এইখন জাহাজতে যাম আমি, MV জাহ্নবী। মাও আগতে উঠি পাইছোঁ আমাৰ জাহাজত। ক'ত যাওঁতে উঠিছিলে? মাজুলী গাঁৱতে উঠছি। হয়নে? 2012-10 মানত উঠছি। তো আমাৰ জাহাজ ষ্টাৰ্ট হৈ গ'ল চলা, দেখাই আছোঁ বাৰু। আমি ইয়াতে অলপ চাহ খালোঁ। 1 ঘণ্টা আহিলোঁ ন আমি, আৰু 1 ঘণ্টামান লাগব চাগে। মই খাই লওঁ চাহটো। অলপ বাহিৰত দেখি ওলাই আহিছোঁ, ভিতৰত গৰম বহুত। এইটো চাইডে বহুত ঠাৰ আছে, সেইকাৰণে চাইডে চাইডেদি যাই আছে। ব্ৰিজ বনাই আছে নিমাতী ঘাটৰ ফালৰ পৰাই, মানে যোৰহাট চাইডৰ পৰাই মাজুলীলৈকে যোৱা ব্ৰিজ, কিন্তু কমপ্লিট হোৱা নাই। এই কাম চলি আছে। এইফালেও আছে, শিলবালাগিলা থৈ আছে। ইফালে তাৰমানে ব্ৰিজখন হ'ব আৰু।
আমি ফেৰী পৰা নামলোঁ, নামি কিনে আৰু গাড়ীখন ওলালোঁ। এইগিলা কাষতে জাহাজ বনাই আছে, পানী জাহাজ। এতিয়া আমাৰ মানে আকৌ ডেষ্টিনেশ্যন নাই আৰু য'তে পাওঁ ত'তে যাম। ডেষ্টিনেশ্যন এটাই মাজুলী। তো ব্ৰিজখন ইয়াৰ পৰা ষ্টাৰ্ট হ'ব। ইয়াতে এইগিলাখন পায়াগিলা বনাই আছে, নি পেলাই তাকে লৈ যাব। ইয়াৰ পৰা ষ্টাৰ্ট কৰি একদম এইফালে নদীলৈকে যাব। এতিয়া দক্ষিণ পাঠত সোমাই আছে। নামিলোঁ। গাড়ীটো পাৰ্কিং কৰিলোঁ ইয়াতে, দেখি আছোঁ। তো এইটো ভিতৰ ভাগ। মাৰ্কছ মিটিং চেণ্টাৰ। আপুনি বনাই ন? আমিয়ে কৰোঁ আৰু আমাৰ এইবোৰ ষ্টুডেণ্ট এইবোৰ শিকি আছে, এইবোৰ যে বাহিৰত পঢ়ি আছে এইবোৰ ষ্টুডেণ্ট হয়। এতিয়া বনাব পাৰিছে আৰু লাগে নেকি? ষ্ট্ৰাকচাৰটো বাঁহৰ, তাৰপিছত মাটি, তাৰপিছত গোবৰ দিয়ে চাগে। গোবৰৰ ওপৰত আৰু কিবা থাকে নে ডাইৰেক্ট কালাৰ কৰিব লাগে? কুমাৰ মাটি দি কাপোৰ, অঁ কাপোৰ, পাতল কাপোৰ এটা, কটন কাপোৰ, এইটো মাৰি থোৱা আছে কাপোৰ। অঁ পানী মিক্স কৰি নেক্সট আমি আহিছোঁ উত্তৰ কমলাবাৰী সত্ৰ। এখন ষ্টেজ বনাই থৈ আছে, ইয়াতে বহিব পাৰে। এইটো কাঠৰ নেকি? কাঠৰ নহয়, পাকাৰে। আগফালে ষ্টেজ এখন আছে। মই ঘৰতো এখন বনাব লাগিব স্কুলৰ কাৰণে। এইটো মেইন কীৰ্তন ঘৰ। আমি এতিয়া সত্ৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি কিনে এতিয়া ভাত খাব যাই আছোঁ। এখন ৰেষ্টুৰেণ্ট চাইছোঁ, জহা ৰেষ্টুৰেণ্ট নে কিবা এনেকুৱা, তাকে গ'লে যাই আছোঁ। তো এইখন ৰেষ্টুৰেণ্টত আছোঁ, খাই কিনে মই ৰিভিউটো দি আছোঁ কেনেকুৱা লাগে। তো আমি চিকেন আৰু ভাত লৈছোঁ। বৰালি মাছ নদীৰ তো আমি ইয়াতে খালোঁ, খাই কিনে ভালেই লাগিল। ভেজ থালি 90 টকাকৈ লৈছে। গোটেই মিলি কিনে 1000 গৈছে আৰু ভালেই আৰু মাছ মাংস কিনে খাইছোঁ সেই আৰু। তো আমি এতিয়া বৰ্তমান ডেকাচাং যাই আছোঁ, জংঘলৰ মাজত সোমাই দিছোঁ। গুগল মেপক চাই যাই আছোঁ। এইটো কি লিখা আছে, ইয়াতে বাঘ ওলাই, সাৱধানে যাব নহয়। এইটো ধুনীয়া লাগিছে, এইখানে ডেকাচাং। তো এইখিনি হৈছে ডেকাচাঙৰ ভিতৰ ভাগ। এতিয়া একদম ভূত বাংলা টাইপ হৈ আছে। আমি ডেকাচাঙৰ পৰা আহিলোঁ, এতিয়া আৰু এখন ৰিভাৰ ৰিজৰ্ট চাব আহিছোঁ, আয়ং আকুম। এখন মানে বাঁহৰে আছে কটেজবিলাক। তো এনেকুৱা টাইপ কটেজ আছে ইয়াতে, বহুতটা কটেজ আছে। ইফালেও আছে। আমি হোটেলত অলপ শুলোঁ, এতিয়া অলপ ওলাই আছোঁ। বিশালক আহিলোঁ, মাহঁতে অলপ শ্বপিং কৰি আছে, ময়ো কিবা কিবি অলপ কিনিলোঁ। এখন হৈছে বিশাল, মাজুলীৰ ভিতৰতে ডাঙৰ আছে, 3টা ফ্ল'ৰত, ভালেই আৰু। এইখন হৈছে গড়মূৰ সত্ৰ। তো ৰাতি হ'ল অলপ আহোঁতে আমাৰ, তাৰ ভিতৰত দেখি আছোঁ বাৰু, প্ৰসংগ হৈ আছে।